হৈছো নাজিৰাৰ পৰা শিৱসাগৰৰ গড়মূৰৰ পৰা আমাৰ সৈতে মুহূৰ্তত সংযুক্ত হৈছে আমাৰ সতীৰ্থ বিক্ৰম বৰা। বিক্ৰমে অহৰহ আমাক দেখুৱাই গৈ আছে গোটেই দৃশ্যবোৰ। বিক্ৰম, কিছুমান এনেকুৱা দৃশ্য দেখিলেই বা তেওঁলোকৰ কথা শুনাৰ লগালগ যেন সকলোৰে চকু সেমেকি উঠে। কি কৰিব সন্মুখত তেওঁলোকৰ এতিয়া এক দীঘলীয়া সংগ্ৰাম। আজিও বহু লোক ঘৰলৈ উভতিবই পৰা নাই। আজিও বহু লোকে সেই কৰবাত পথৰ কাষত, কৰবাত পথৰ ডিভাইডাৰত তেনেকৈ তেওঁলোক আজিও আছে। গীতাশ্ৰী, মই এটা খুব দুখ লগা কৰুণ এখন ছবি দেখুৱাবলৈ বিচাৰিছোঁ। এই কণমানিটিক হয়তো মনত আছে, মই কালি দেখুৱাইছিলোঁ। এই কণমানিটিৰ নাম হৈছে অৰূপ। অৰূপক হয়তো চিনি পাইছে, আৰু অৰূপৰ মাতৃ হৈছে জয়মী চাওৰা। এই অৰূপৰ পিতৃ আৰু এইগৰাকী বাইদেউ জয়মী চাওৰা। জয়মী চাওৰাৰ স্বামী আছিল গীতাশ্ৰী, গম পাইছে আপুনি, ৰাতুল চাওৰা। সেই ৰাতুল চাওৰাই এই স্থানতে এগৰাকী যুৱতীক সিদিনা বচাবলৈ গৈ, পানীত উটি যোৱা এগৰাকী যুৱতীক বচাবলৈ গৈ ৰাতুল চাওৰাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু আজি তেওঁলোকৰ ঘৰত দহা, আমি সাধাৰণতে যিটো কওঁ যে সকাম তেওঁলোকে পাতিছে। এয়া গাঁৱৰ ৰাইজ, তেওঁলোকৰ গাঁৱৰ ৰাইজ আছে, এয়া গাঁৱৰ যুৱকসকল তেওঁলোক আহিছে, দুই এজন লোক আহিছে, আৰু তেওঁলোকে এই পৰিয়ালটোক তেওঁলোকে উদ্ধাৰ কৰিব বিচাৰিছে। অৰ্থাৎ হিন্দু ধৰ্মৰ যিসমূহ নীতি নিয়ম থাকে, সেই নীতি নিয়মৰ মাজেদি তেওঁলোকে এই দহা তেওঁলোকে অনুষ্ঠিত কৰিব বিচাৰিছে, আৰু তেওঁলোকে এয়া কৰিবলৈ সাজু হৈছে। মই অকণমান বাইদেউৰ সৈতে কথা পাতিম। বাইদেউ, খুব দুখৰ সময়, মই কালিও কথা পাতিছোঁ আপোনাৰ সৈতে। আজি আপোনালোকে কি কৰিব? যিটো সকাম দহা পাতিবলৈ লৈছোঁ, আৰু চবেই দাদাসকলে, ৰাইজেসকলে মোক সহায় কৰিছে যিহেতু, সেইকাৰণে মই আজি সকামটো পাতিবলৈ ধৰক সহায় পাইছোঁ। যিহেতু প্ৰথমে কি নাম আছিলে তেওঁ বাইদেউ, ইমদাদ আলী দায়ে মোক বহুতেই সহায় কৰি দিছে। তেওঁ সহায় কৰাৰ কাৰণে মই আজি তেওঁলোকে চব যিমান আছে, মই নাম নাজানো, তেওঁলোকে মোক সহায় কৰি দিছে, সকামৰ যোগাৰ দিছে, চব বস্তুৱে দিছে। সেইকাৰণে আজি সকামটো পাতিবলৈ লৈছোঁ। দাদালৈ মনত পৰিছে আজিও আপোনাৰ? হয়, দাদালৈতো মনত পৰিছে আজি, যিহেতু কেলে নপৰিব নিজৰ মানুহটোলৈ মনত। আৰু গোটেই গাঁৱৰ মানুহে সহায় কৰিছে, যিমান মানুহে ধৰ ভিডিঅ' দৃশ্য কৰা, তেওঁলোকে আজি আহি মেলি বস্তু পানী, কালিও বস্তু পানী দি গৈছে দাদা কেইজনমান। তেওঁলোকৰ মই নাম নাজানো, নামটো মনত নাথাকে মোৰ। হয়, যিকোনো বিচনা চব দি গৈছে। টেবুল, ডাইনিং টেবুল, কেৰাহী, মানে ভাত বনোৱা চৌকেইটা চব দি গৈছে। তেওঁলোকে সহায় কৰি ইমানটো বস্তু আনি দিছে। কিছুমান দাদাই পাঞ্জাৱৰ পৰা আহিছে, তেওঁলোকে তিৰপালো আনি দিছে। চব বস্তু ধৰক পইচা পাতিও কিছুমান চব মানুহে দি গৈছে বাৰু, যোনে আহিছে তেওঁলোকে দি গৈছে। মোৰ ঘৰৰ বৌ আহিছিলে আজি, হয়নে, আহি মেলি তেওঁ কিবা এটা সহায় কৰিছে। হয়। গীতাশ্ৰী, আপুনি বুজি পাইছে যে কিমান কৰুণ এই ছবিখন। সেই মানুহজনে এগৰাকী পানীত উটি অহা যুৱতীক তেওঁ বচাবলৈ গৈছিল, আৰু বচাবলৈ গৈ তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আৰু তাৰ পাছত এই এগৰাকী কণমানি, আৰু এটি কণমানি অৰূপ, সেই কণমানি দুটিৰ সৈতে এই মানুহগৰাকী এক প্ৰকাৰ নিথৰুৱা হৈ পৰিছিল। কিন্তু তেওঁৰ লগত অসমৰ ৰাইজ আছে, আৰু এই অঞ্চলটোৰ স্থানীয় লোকসকল আছে। তেওঁলোকে এয়া নীতি নিয়মৰ মাজেদি এই দহা তেওঁলোকে আয়োজন কৰিছে। ৰীতি নিয়মৰ মাজেদি এই গোটেই কামখিনি তেওঁলোকে আজি কৰিব বিচাৰিছে। বাইদেউ, আপোনালোকে গাঁৱৰ মানুহখিনিয়ে কৰিছে গোটেইখিনি? মই আশাকৰ্মী হয়। মই প্ৰথম দিনাখনিৰ পৰাই তেখেতক লগ দিছোঁ, গাঁৱৰ ৰাইজো আহিছে। আমাৰ মানে কি হৈছিলে, হয়তো অকণমান যিটো আপোনালোকে দেখিছে অলপ মানে এইটোৰ ওপৰত অপপ্ৰচাৰো চলি আছে, যিহেতু মই তাৰ বিষয়ে ক'ব বিচাৰিছোঁ দেই। মানে এইটো নহয় যে তেওঁক কোনো আমি মানে কৰিবলৈ টান পায় বা সমাজ, তেওঁলোকৰ প্ৰত্যেকৰ সৎকাৰ কৰা হওক বা কাজ কৰাত প্ৰত্যেকৰ নিজৰ নিজৰ এটা নিয়ম থাকে, নহয় জানো? সেই তেওঁলোকৰ ইয়াত আমাৰ গাঁওখনত তেওঁলোকৰ সম্প্ৰদায়ৰ মানুহ নথকাৰ বাবে আমাৰ সৎকাৰ কৰোঁতে অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল, নিয়মবিলাকৰ কাৰণে। আৰু এতিয়া ধৰি লওক কাজটোৰ কাৰণেও যদিও গোটেই অসমবাসী ৰাইজ, দল সংগঠন সকলোৱে মানে সহযোগ কৰিছে, কিন্তু মানে সেই নিয়মখিনি আকৌ তেওঁলোকৰ নিয়মতহে কৰিব পৰা যাব। সেইটো কাৰণে
আমাৰ কৰোঁতে অলপ পলম হ'ল মানে হয় মই অকণমান গোটেই কথাখিনি অৱশ্যে এইটোৱে হৈছে গোটেই অঞ্চলটো আপোনালোকে জানেই গোটেই অঞ্চলটোত যিহেতু বানৰ কাৰণে হেৰি কৰিছে কাকো মই এইটোৰ ওপৰত দোষাৰোপ নকৰোঁ এই বানৰ কবলত পৰিয়ে সকলো মানে বিধ্বস্ত হৈছে আৰু মানে তেখেতলোকে ওলাই আহিবলৈ অসুবিধাৰ সন্মুখীন হৈছে কিন্তু তেখেতক যে সহায় সহযোগ নকৰাও নহয় হয় 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 বুজি পাইছোঁ গীতাশ্ৰী মই কেমেৰাত প্ৰভাসে অলপ দেখুৱাব এয়া পৰিৱেশটো স্থানীয় যুৱকসকল তেওঁলোক ওলাই আহিছে তেওঁলোকে এই ৰাতুল চাউৰাৰ ঘৰখন লৈ আহিছে আৰু ৰাতুল চাউৰা নোহোৱা হোৱাৰ পানীত উটি যোৱাৰ আজি 10টা দিন আৰু এয়া তেওঁলোকে দেখা পাইছে যে বগা কাপোৰ তেওঁলোকে আৰিছে সৰুকৈ এখন তেওঁলোকে পেণ্ডেল দিছে বা ৰভা দিছে ইয়াত যাতে 10-15জন মানুহ বহিব পাৰে আৰু বহি যাতে সেই নীতি নিয়মখিনি আনুষ্ঠানিকভাৱে তেওঁলোকে কৰিব পাৰে মই খুৰা গাঁৱৰ মানুহখিনি সেই দিনটোৰ পৰাই আপোনালোকে লগত আছে চাগে আৰু আজিও আপোনালোকে কৰিছে কৰি আছোঁ ৰাতিপুৱাৰ পৰাই এটা অপপ্ৰচাৰ চলিছে গাঁৱৰ মানুহে সহায় কৰা নাই বুলি এইটোত মই শুনি আৰু যিসকলক কৈছে গাঁওবাসীও দুখ পাইছে এইটো কৰিব নালাগিছিল সঠিক যিটো মানে বাতৰি খবৰটো লৈ প্ৰচাৰ কৰিলে ভাল হয় এনেই অন্য কাণত বা যিকোনো কথা অপপ্ৰচাৰ কৰাটো ঠিক নহয় বিশেষকৈ আমাৰ গাঁওবাসী এইটো কথাত বহুত দুখ পাইছে আজি সহায় কৰিব মানে তেওঁলোকৰ বহুতে এই কথাটোৰ কাৰণে আহিবলৈ অকণ অপৰাগ হৈছে এতিয়া মই আগভাগ লৈ জ্যেষ্ঠ হিচাপে মই কালিৰ পৰা লাগি আছোঁ আৰু এই যুৱকসকলক মাতিছোঁ তেওঁলোকে ৰাতিপুৱাৰ পৰা আহি 7 বজাৰ পৰা বৰষুণ তিতি মেলি এই কামখিনি কৰি দিছে আৰু তেওঁলোকে বৰ্তমান এতিয়া ভোক লগাৰ কাৰণে ঘৰলৈ গুচি গৈছে বাকীসকল যিসকল আছে কামখিনি সমাপন কৰি দিব আৰু তেওঁৰ সম্প্ৰদায়ৰ যিখিনি মানুহ সেইসকলো আহিছে ইতিমধ্যে কাজৰ যিখিনি কাম আৰম্ভ কৰা হ'ব অলপ পিছতে আমাৰ পেণ্ডেলৰ কামটো চলি আছে অলপ পিছতে ঠিক সেইখিনি আৰম্ভ হ'লে আমি বিক্ৰম তেওঁলোক গোটেই গাঁওবাসী ওলাই আহিছে পৰিয়ালটোৰ কাষত থিয় দি তেওঁলোকে গোটেই আচলতে কামখিনি তেওঁলোকে সহযোগিতা কৰি তেওঁলোকে আগবঢ়াই নিছে কিন্তু সকলোৰে ক'ৰবাত নহয় ক'ৰবাত সেই একে অৱস্থা সকলোৰে ঘৰ ক্ষতিগ্ৰস্ত হৈছে পথাৰ ক্ষতিগ্ৰস্ত হৈছে চোতাল ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকৰ সন্মুখত এতিয়া এটা ডাঙৰ প্ৰত্যাহ্বান বিশেষকৈ আমি এই মহিলাগৰাকীৰ কথাই যদি কওঁ তেওঁৰ স্বামীয়ে কাৰোবাক বচাবলৈ গৈ তেওঁ পানীত উঠি গৈছিলে এতিয়া তেওঁলোকৰ ঘৰখন বনোৱাৰ পৰা বা তেওঁৰ দৰে আন বহু বানাক্ৰান্ত শ লোকৰ ঘৰ কেইখন পুনৰবাৰ বনাই দিয়া ঘৰত হয়তো থাকিব পৰা ঘৰটো বাস উপযোগী কৰি দিয়া এই গোটেই এটা দীঘলীয়া এটা সংগ্ৰাম কি কৰিব কেনেকৈ হ'ব হয়তো বহু সময় লাগিব বিক্ৰম হয় গীতাশ্ৰী প্ৰথম কথাটো হৈছে যে এই সময়ছোৱাত আমি কাকো দুখ জাপি দিয়াৰ সময় নহয় কাৰণ এই সময়ছোৱাত আপুনি যদি এই অঞ্চলসমূহ যদি চাই প্ৰতি ঘৰ মানুহে বানত জুৰুলা হৈ আছে প্ৰতি ঘৰ মানুহে কিবা এটা নহয় কিবা এটা হেৰুৱাইছে কোনোবাই নিজৰ মানুহজনক হেৰুৱাইছে আৰু কোনোবাই কিন্তু ঘৰখনৰ সম্পত্তিবোৰ হেৰুৱাইছে গতিকে প্ৰতিজন মানুহেই তেওঁলোকে বানত জুৰুলা হৈ আছে ইজনে সিজনক যি ধৰণে সহায় কৰিব লাগে স্বাভাৱিক অৱস্থাত সেই ধৰণে সহায় কৰিব নোৱাৰিব পাৰে কিন্তু মূল কথাটো হ'ল যে এই সময়ছোৱাত আপুনি এখন গাঁৱৰ পৰা আপুনি এটা অপপ্ৰচাৰ কৰিব নালাগে এনেকুৱা এটা বাৰ্তা দিব নালাগে যাতে সেই গাঁওখন সমগ্ৰ অসমৰ আগত লজ্জিত হ'বলগীয়া হয় সেই গাঁওখন সমগ্ৰ অসমখনৰ আগত আচলতে বদনামী হ'বলগীয়া হয় এনেকুৱা ধৰণৰ কামবোৰ আচলতে কৰিব নাপায় বা এই সময়ছোৱাত কৰাটো সেয়া আচলতে দায়িত্ববোধৰ মাজতো নপৰে কিন্তু এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিছে এই বাইদেউগৰাকীক লৈ যথেষ্ট অপপ্ৰচাৰ হ'ল বা এই গাঁওখনক লৈ যথেষ্ট অপপ্ৰচাৰ হ'ল এই গাঁওখনৰ মানুহে সহায় নকৰা বুলি এনেকুৱা ধৰণৰ যথেষ্ট অপপ্ৰচাৰ হ'ল আপুনি ভিডিঅ' বনাইছে ঠিকেই আছে আপুনি ভিডিঅ' বনাইছে আপুনি সহায় কৰিবলৈ আহিছে ঠিকেই আছে কিন্তু ভিডিঅ' বনোৱাৰ নামত আপুনি সেই কথাখিনি আচলতে এটা ভুল বাৰ্তা আপুনি ভিডিঅ'ৰ জৰিয়তে আপুনি দি দিব নালাগে ময়ো আহ্বান জনাম যে আপুনি সহায় কৰিছে আপোনাৰ মানৱীয়তা আছে সকলোৰে মানৱীয়তা আছে আমি এই সমস্যাত আমি মানৱীয়তা দেখাবই লাগিব কিন্তু ভুল বাৰ্তা দিব নালাগে মই জয়মী বাইদেউৰ ওচৰলৈ আকৌ যাম বাইদেউ আপোনাক যথেষ্ট লোকে সহায় কৰিছে মই জানো আপোনাক সমগ্ৰ অসমৰ লোকে আপোনাক সহায় কৰিছে আৰ্থিকভাৱে সহায় কৰিছে আপোনাক বস্তু বাহিনী দিছে আপুনি কালি মোক এটা কথা কৈছিল যে আপোনাক ল'ৰা ছোৱালী দুটা আপোনাক চলাবৰ বাবে ডাঙৰ কৰিবৰ বাবে আপোনাক কিবা এটা কৰ্ম সংস্থাপন লাগে আজি আপুনি কি ক'ব সেইটোৱে ধৰক ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে যিহেতু মোক অসমবাসী ৰাইজে এতিয়াও সহায় কৰিছে পাছলৈও যাতে সহায় কৰে যেন ল'ৰা ছোৱালী ডাঙৰ হোৱালৈকে সেইটোৱে মই ৰাইজৰ অসমবাসী ৰাইজৰ ওচৰত কৈছোঁ গীতাশ্ৰী খুব কণমানিজনীয়ে কান্দিছে কাৰণ তেওঁলোকে একো বুজি পোৱা নাই এই কণমানিজনী বা সৰু ল'ৰাটোক দেখা পালে মোৰ কোলাতে আছিল অৰূপ একো বুজি পোৱা নাই মই সুধিছিলোঁ অৰূপক যে অৰূপ কি আছে তোমালোকৰ ঘৰখনত আজি স্বাভাৱিকতেই দুখৰ খবৰ গীতাশ্ৰী আপুনি এই ঠাইত থাকিলে আপুনিও চকুলো টুকিবলগীয়া হ'ব পাৰে মই অৰূপক কোলাত লৈ মই সুধিছিলোঁ যে অৰূপ আজি তোমালোকৰ ঘৰত কি পাতিছে অৰূপে মোক হাঁহি কৈছে যে দাদা সকাম পাতিছে
মই সুধিছিলোঁ কি সকাম, কৈছে নাজানো মই। সিহঁতি এতিয়াও বুজি পোৱা নাই যে সিহঁতৰ দেউতাক নোহোৱা হৈ গ'ল, সিহঁতৰ দেউতাক যে ঘৰত নাই সেয়া এতিয়াও নোহোৱা হৈ গ'ল। এয়া হৈছে তেওঁলোকৰ ঘৰখন। কেমেৰাত প্ৰভাসে যদি জুম কৰিব পাৰে দেখুৱাব প্ৰভাসে। এইখন হৈছে ঘৰখন, ভিতৰত কিছু নীতি নিয়ম চলি আছে, আমি সেয়াও যদি সম্ভৱ হয় সেয়া দেখুৱাম। খুব এখন কৰুণ ছবি, খুব এখন দুখৰ ছবি। এই যিখন আপুনি পথাৰ দেখা পাইছে, এই যিখন তেওঁলোকৰ ঘৰলৈ যোৱা যিটো পথ, এই গোটেই পথটো গীতাশ্ৰী সিদিনা 19 জুলাইৰ দিনা এই গোটেই পথটো বা এই পথাৰখন পানীৰে উপচি পৰিছিল। মই যিমান ওখ মোৰ ওখতকৈ, অৰ্থাৎ মোৰ মূৰৰ ওপৰেদি পানী বাগৰাৰ দৰে হৈছিল। আৰু এই সময়ছোৱাত যেতিয়া এই কাষৰে এগৰাকী মুছলমান যুৱতী যেতিয়া পানীত উটি আহিছিল, তেতিয়া সেই যুৱতীগৰাকীক বচাবলৈ গৈছিল এইগৰাকীৰ ৰাতুল চাউৰাই। আৰু সেই সময়ছোৱাতে ৰাতুল চাউৰাও পানীত উটি যাবলগীয়া হ'ল আৰু ৰাতুল চাউৰাই প্ৰাণ হেৰুৱাবলগীয়া হ'ল। এয়া তেওঁলোকৰ নীতি নিয়ম চলি আছে, তেওঁলোকৰ দহাৰ বা সকামৰ তেওঁলোকৰ নীতি নিয়ম চলি আছে। যিহেতু তেওঁলোক আদিবাসী লোক, তেওঁলোকৰো নিজস্ব কিছু ৰীতি নীতি আছে, নিজস্ব কিছু পৰম্পৰা আছে, আৰু সেই ধৰণে তেওঁলোকে এয়া কাম তেওঁলোকে কৰিছে। এয়া তেওঁলোকৰ কাম চলি আছে, আমি দেখুৱাইছোঁ। এয়া কাম তেওঁলোকে কৰি গৈ আছে। বাইদেউ, এয়া দহাৰ কামেই চলি আছে? দহাৰ কাম চলি আছে। হয়, কিমান সময় লাগিব? আমাৰ 2-3টা বাজি যাব। আপোনালোকে নিজৰ মানুহখিনিয়ে সহায় কৰিছে আৰু গাঁৱৰ মানুহখিনিও আছে? গাঁৱৰ মানুহখিনিয়ে সহায় কৰিছে, আমি নিজৰ ফালৰ পৰাতো একো কৰা নাই, কৰি দিছে। অৰূপ, আজি কি আছে তোমালোকৰ ঘৰত? কি আছে? সকাম। সকাম? কি সকাম আছে? নাজানে, অৰূপে নাজানে। মই কৈছোঁৱে গীতাশ্ৰী, মোৰ তাক সুধিবলৈ মন নাছিল, মই কৈছোঁ যে অৰূপে নাজানে। খুব মুখত এটা হাঁহি লৈ, কণমানিটো মুখত এটা হাঁহি লৈ সি ঘূৰি ফুৰিছে, কিন্তু একো নাজানে সিহঁতৰ যে দেউতাক নোহোৱা হৈ গ'ল। এই কণমানি দুটাই একো বুজি পোৱা নাই, আৰু সেইবাবে মাতৃয়ে বাৰে বাৰে আহ্বান জনাইছে, আমিও আহ্বান জনাইছোঁ যে চৰকাৰখনক অন্ততঃ এই জয়মী বাইদেউক, এই জয়মী চাউৰাক অন্ততঃ কিবা এটা কৰ্ম সংস্থাপনৰ সুবিধা কৰি দিয়ক। কাৰণ এইখন হৈছে তেওঁলোকৰ ঘৰ, একেবাৰে এখন সাধাৰণ ঘৰ। তেওঁলোকৰ থাকিবলৈ বুলি বৰ বিশেষ একো নাই। এই বিচনাখন হয়তো সম্ভৱতঃ নতুন। এই বিচনাখন বাইদেউ এতিয়া আহিছেনে? কোনোবাই দি গৈছে ন? কোনোবাই দি গৈছে? বিচনা এখনো নাছিল গীতাশ্ৰী, তেওঁলোকৰ থাকিবলৈ বিচনা এখনো নাছিল। এই বিচনাখন এই কণমানি দুটাক লগত লৈ মানুহজনীক টোপনি মাৰিবৰ বাবে, থাকিবৰ বাবে, শুবৰ বাবে এই বিচনাখন কোনো সুহৃদয়বান লোকে, মানৱ দৰদী লোকে দি থৈ গৈছে। এই ঘৰখনত তেওঁলোকৰ বৰ বিশেষ একো নাই, ঘৰ বুলিবলৈ তেওঁলোকৰ একোৱেই নাই। ঘৰখনত এতিয়াও পলস আছেই, পলস প্ৰায়খিনি শুকুৱালে, তেওঁলোকে উলিয়ালে পলস। আৰু এইখন আছিল তেওঁলোকৰ আগৰ বিচনাখন, এইখন আগৰ বিচনাখন, পূৰ্বৰ যিখন বিচনা আছিল এই বিচনাখনতেই এই পৰিয়ালটোৱে তেওঁলোকে জীৱন যাপন কৰিছিল। ইয়াতে তেওঁলোকে শুইছিল, দিনত শুইছিল বা তেওঁলোকে ৰাতি শুইছিল। গতিকে ঘৰখনৰ এটা পৰিৱেশটো চাওক। মই আহ্বান জনাইছোঁ চৰকাৰখনক আৰু এই অঞ্চলটোৰ যি স্থানীয় প্ৰতিনিধি আছে, অন্ততঃ এই পৰিৱেশটোৰ পাছত, বানৰ পৰিস্থিতিটো শেষ হোৱাৰ পাছত এই ঘৰখনলৈ অন্ততঃ আহিব আপোনালোকে। আহি আপোনালোকে এই ঘৰখনত যাতে এটা চৰকাৰী ঘৰ অন্ততঃ দিব পাৰে, তাৰ এটা ব্যৱস্থা কৰি দিব। তেওঁলোকৰ যিসমূহ যাৱতীয় নথি পত্ৰ আছে, তেওঁলোকক সেই নথি পত্ৰ লৈ ভালদৰে এটা অন্ততঃ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰক। কাৰণ এই মানুহগৰাকী এতিয়া অসহায়। আপুনি তেওঁৰ হাতলৈ 2 টকা সঁচাকৈ আচলতে বিক্ৰম, তেওঁলোক অসহায় হৈ পৰিছে, আৰু এই কণমানি দুটিক লৈ তেওঁলোকে এখন দীঘলীয়া সংগ্ৰাম তেওঁলোকে হয়তো পাৰ কৰিব লাগিব। কিন্তু এইগৰাকী মহিলাৰ লগতে, এইগৰাকী মহিলাৰ দৰে নেপালী খুঁটিৰ কথা যদি কওঁ, তেনেকুৱা বহু কেইটা পৰিয়াল আছে যিয়ে নিজৰ আপোনজনক হেৰুৱাইছে। কোনোবা পৰিয়ালৰ 4গৰাকী লোক একেলগে শেষ হৈ গৈছে। বুজাব নোৱাৰা পৰিৱেশ আগত, সন্মুখত হয়তো তেওঁলোকে কেৱল অন্ধকাৰ দেখিছে। বহুজন এই মুহূৰ্তত আচলতে থিয় দিছে, বা বহু লোকে ওলাই আহি তেওঁলোকে এই ঘৰসমূহত, এই ঘৰবোৰত য'ত একো বচাই নাই, সেই ঠাইসমূহত বিচনা দিছে। কোনোবাই হয়তো পাকঘৰৰ কিছু বস্তু দিছে, খাদ্য সামগ্ৰী, অগণন লোকে খাদ্য সামগ্ৰী দিছে। কিন্তু ইয়াৰ পিছৰ এটা দীঘলীয়া সংগ্ৰাম সেইখিনি আছে, সন্মুখত আছে। এই ঘৰবোৰ, বহু ঘৰ এনেকুৱা আছে যে একোৱেই বচা নাই। আপুনিও দেখুৱাই আছে যে ঘৰটোত কোনোবা এখন ঠাইত হয়তো তেওঁলোকৰ ঘৰখন সম্পূৰ্ণৰূপে উটুৱাই লৈ গ'ল, কোনো চিন মোকামেই নাই ঘৰখনৰ। আৰু তেনেকুৱা ঘৰবোৰ পুনৰ এতিয়া এখন ঘৰ বনাব লাগিব। মুঠৰ ওপৰত ক'বলৈ গ'লে এতিয়া আন এক বানপানীৰ পানী যদিও কমি গ'ল, কোনোবা ঠাইত এতিয়াও পানী আছে, পানী শুকাই যোৱাৰ পিছত এতিয়া সেই আন এখন সংগ্ৰাম এতিয়া আৰম্ভ হৈছে। গীতাশ্ৰী, কথাখিনি তেনেকুৱাই। মানুহবোৰে এতিয়া নতুনকৈ সংগ্ৰাম কৰিব লাগিব, আৰু যাৰ হাতত অলপমান টকা পইচা আছে তেওঁলোকৰো এটা বেলেগ কথা বুলি নাই। কাৰণ তেওঁলোকৰো যি আছিল সেয়া মোটামুটি তেওঁলোকৰ প্ৰায় শেষেই হৈ গৈছে। তেওঁলোকেও জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। আৰু এই বাইদেউগৰাকীৰ দৰে, এই ৰাতুল চাউৰাৰ ঘৰখনৰ দৰে এনে বহু লোক আছে
সন্তক বিহুবৰ আপুনি নাগিনী মৰাত যদি আপুনি চাই এনে বহু লোক আছে অজস্ৰ লোক আছে আমাৰ চকুৰ সন্মুখত কিছুমান এনেকুৱা জেগা আছে য'ত আমি যাবই পৰা নাই আমাৰ দেখুৱাবলৈ ইচ্ছা আছে কিন্তু আমিও মানে জীৱনটোক আপুনি তুচ্ছ কৰি বহু জেগালৈ গৈছোঁ কিন্তু এনেকুৱা কিছুমান জেগা আছে য'ত আমি যাবলৈ সম্ভৱেই হোৱা নাই প্ৰশাসনৰ লোক গৈ পাবলৈ সম্ভৱ হোৱা নাই আৰু আমিও যাব পৰা নাই কাৰণ বাট পথ বুলিবলৈ একোৱে নাই আপুনি যাবই নোৱাৰে পানী আছে পলস আছে আমি কালি এজনী গৰু উদ্ধাৰ কৰিবলৈ আমি পলসৰ মাজত আবদ্ধ হ'বলগীয়া হ'ল গতিকে এতিয়া এই এখন বেলেগ এখন সংগ্ৰাম আৰম্ভ হ'ব এই মানুহবোৰে এখন দীৰ্ঘদিনীয়া সংগ্ৰাম কৰিব লাগিব কিন্তু এই সংগ্ৰামখন কৰিবলৈ যাওঁতে তেওঁলোকৰ মূল সাৰথি কি হ'ব তেওঁলোকক এটা উপাৰ্জনৰ এটা পথ লাগিব তেওঁলোকৰ হাতত টকা পইচা লাগিব কেইটামান সংগ্ৰামখন তেওঁলোকে কৰিবৰ বাবে গতিকে সেই টকা পইচা কেইটা সেই উপাৰ্জনৰ পথটো তেওঁলোকৰ কি হ'ব সেই পথটো অন্ততঃ চৰকাৰখনে তেওঁলোকক দেখুৱাব লাগিব আৰু তেওঁলোকক থাকিবলৈ এটা ঘৰ দিব লাগিব কাৰণ এনেকুৱা বহু দৰিদ্ৰ পৰিয়াল আছে যাৰ ঘৰ পূৰ্বতেও নাছিল আৰু এবাৰ একেবাৰে শেষ হৈ গ'ল বানত সম্পূৰ্ণৰূপে তছনছ হৈ গ'ল নেপালী খুঁটিত যদি আপুনি এতিয়া গীতাশ্ৰী যায় আমি কালি পৰিৱেশটো দেখুৱাইছোঁ নেপালী খুঁটিত আপুনি এতিয়া কেৱল বাঁহ আৰু কাঠ দেখিবলৈ পাব বাঁহৰ যিমানসমূহ ঘৰ আছিল মানে কেঁচা যিসমূহ ঘৰ আছিল সেই ঘৰসমূহ সকলো তছনছ এটা ঘৰ নাই কেঁচা ঘৰ এটা নেপালী বস্তিত বাচি থকা নাই গতিকে এই সময় কিন্তু বৰ ভয়ংকৰ ইয়াত চৰকাৰ প্ৰশাসন স্থানীয় লোক সমাজসেৱী মানৱ দৰদী সকলো লোকৰ সহায় সহযোগ লাগিব আৰু এই সংগ্ৰামখনত সকলোৰে সহযোগিতাত এখন সংগ্ৰাম কিন্তু কৰিব লাগিব গীতাশ্ৰী হয় বিক্ৰম দেখিলে চকু সেমেকি উঠা কিছুমান দৃশ্য আপোনাৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি অহৰহ আমাক দেখুৱাই গৈ আছে এই দৃশ্যবোৰ আৰু সেই যি ঘৰবোৰ এপদকৈ এখন ঘৰ এপদকৈ বস্তু আনি এখন ঘৰ সজা হয় সেয়া ডাঙৰ এটা অট্টালিকাই হওক বা সৰু এখন ঘৰেই হওক এই সকলো 10-15 মিনিটৰ ভিতৰতে সকলো শেষ হৈ গ'ল আৰু এতিয়া নতুনকৈ আকৌ আৰম্ভ কৰিবলগীয়া হৈছে আকৌ আৰম্ভণি কৰিবলগীয়া হৈছে এই পৰিয়ালসমূহৰ আৰু তাকো বহুতেই নিজৰ আপোনজনক হেৰুৱাইছে নিজৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাইছে এনেকুৱা বহু ঘটনা পোহৰলৈ আহিছে অত্যন্ত মৰ্মান্তিক মুঠৰ ওপৰত প্ৰলয়ংকাৰী বানে টছ নছ কৰি পেলালে সকলো